নতুন ঘৰখনলৈ আহিলোঁ। কিবা ভয় ভয়হে লাগিছে দেখোন। হোষ্টেলত থাকিয়ে পঢ়া শুনা কৰিলোঁ। ঘৰৰ কাম বনবোৰো ভালকৈ কৰিবলৈ চেষ্টাই নকৰিলোঁ। মায়ে কাম বন কৰিবলৈ ক'লে গুৰুত্বই দিয়া নাছিলোঁ। পঢ়াৰ কথাকে চিন্তা কৰিলোঁ। পঢ়ি শুনি চাকৰি এটা নকৰাকৈ এতিয়া বিয়াই পাতিলোঁ। কি যে হ'ব, জীৱনটো কিবা খেলি মেলিহে লাগিছে দেখোন। নীলা, নীলা, কি ভাবিছা? মোৰ নতুন কইনাজনী বৰ ধুনীয়া লাগিছে দেই। মা দেউতালৈ মনত পৰিছে ন? মই আছোঁ নহয় তোমাক মৰম কৰিবলৈ। তুমি মোৰ হৃদয়ৰ ৰাণী। মোৰ ৰাণীজনীয়ে দুখ পোৱা কাম মই কেতিয়াও নকৰোঁ। এনেকৈ মন মাৰি নাথাকিবা না, মোৰ ভাল নালাগে অ'। প্লিজ হাঁহি দিয়া না। নহয় মনটো ভাল লগা নাই অ'। দেউতা হেনো খোৱা বোৱা কৰাই নাই বোলে। মোৰ কাৰণে চিন্তা কৰি আছে হেনো। ভালকৈ পঢ়া শুনা কৰি চাকৰি এটা নকৰাকৈ বিয়া হোৱাৰ কাৰণে বহুত দুখ পাইছে বোলে। মই এতিয়া কি কৰোঁ কোৱা? পঢ়া শুনা কৰি থকাৰ কাৰণে কাম বনবোৰো ভালকৈ শিকি নললোঁ। কাম বনবোৰো এতিয়া ভালকৈ কৰিবই নাজানোচোন। এই হ'ব দিয়া, এইবোৰ তুমি চিন্তা নকৰিবা। মা আৰু বা আছে দেখোন কাম বন কৰিবলৈ। মই ঘৰৰ একমাত্ৰ ল'ৰা, তুমিও ঘৰৰ একমাত্ৰ শিক্ষিতা বোৱাৰী। ঘৰৰ সকলোৱে তোমাক মৰম কৰিব দিয়া। এইবোৰ ভাবি তুমি চিন্তা নকৰিবা। মালে আজি বহুত মনত পৰিছে জানা। মাকবোৰে নিজৰ ছোৱালীক বেয়া হোৱাটো কোনোদিনে চিন্তা নকৰে জানা। মোক কিমান যে বুজাইছিলে পঢ়া শুনা কৰিও ঘৰৰ কাম বনবোৰ কৰিবলৈ আৰু পথাৰৰ ভূই ৰুই ধান দাবলৈ শিকিবলৈ কিমান যে কৈছিলে, মইহে বুজি পোৱা নাছিলোঁ অ'। সিফালে দেউতাই কাম কৰিবলৈ নিদিয়ে, পঢ়াৰ কথাকে একেৰাহে শুনাই থাকে। মায়ে কাম কৰিবলৈ ক'লে দেউতাই কাজিয়া লাগে। পঢ়াৰ বাহিৰে মোক বেলেগ কামত লাগিবই নিদিয়ে অ'। আনকি বিহুত নাচ গান কৰি ঘূৰি ফুৰিব নিদিয়ে। এতিয়া মোক কৈছে চাগে অতিভক্তি চোৰৰ লক্ষণ বুলি। এনে আগতে শুনায়ে থাকে। এম এটো 2টা ছেমিষ্টাৰ গ'লেই আৰু 2টা ছেমিষ্টাৰহে আছে। ঘৰৰ পৰা অহা যোৱা কৰি এম এটো পাছ কৰি ল'বা। তাৰপাছত কম্পিউটাৰ ডিপ্ল'মা এটা কৰি ল'বা দিয়া। হ'লেও এতিয়া বিয়া হৈ কিবা নিজকে ভুল কৰিলোঁ নিচিনাই লাগে। ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰি ল'ব পাৰিলোঁ হয়। বিয়া হৈ মোৰ লগত সুখী হ'ব পৰা নাই ন? কি কৰিলে তুমি সুখী হ'ব পাৰিবা কোৱা? তোমাৰ কাৰণে মই সকলো কৰিব পাৰিম। আনৰ নিচিনাকৈ ৰাজ অট্টালিকা সাজিব নোৱাৰিলেও মৰমিৰে আমাৰ সংসাৰখন গঢ়িবলৈ চেষ্টা কৰিম। অজানিতে কেতিয়াবা দুখ লগাইছোঁ যদি ক্ষমা কৰিবা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ত্ৰিদেৱ আৰু সমাজক সাক্ষী কৰি পত্নীৰূপে মোৰ হৃদয়ত স্থান দিছোঁ। তুমি মোৰ হৃদয়ৰ ৰাণী। তুমি তেনেকুৱা কৰি থাকিলে মোৰ ভাল নালাগে দিয়া। মই তোমাক লৈ বহুত সুখী জানা মোৰ প্ৰিয়তম। তোমাৰ সুখ দুখৰ সমগামী হ'বলৈ তোমাৰ অৰ্ধাংগিনী হৈছোঁ। তুমি মোৰ বাবে ৰাজ অট্টালিকা সজাব নালাগে। মাতো তোমাৰ মৰমেৰে আমাৰ সংসাৰখন তৰিম। বাৰিষা নদীৰ বৰষুণৰ পানীয়েও আমাৰ মৰমবোৰ প্লাবিত কৰিব নোৱাৰে। মৰমৰ এনাজৰীডাল সদায় থাকিব আমাৰ লগত। মোৰ হৃদয়ৰ ৰাণীজনী সদায় থাকিবা মোৰ বুকুৰ মাজত। মই এতিয়া ফাৰ্মাচীলৈ যাওঁ। তুমি মা আৰু বায়েৰ লগত ভালদৰে খোৱা বোৱাবোৰ কৰিবা। মই এতিয়া যাওঁ। লাভ ইউ টু মাই ডাৰ্লিং, টেক কেয়াৰ। লাভ ইউ টু। ফোন চোন কৰি থাকিবা, নহ'লে মোৰ ভাল নালাগে অকলে অকলে। হ'ব দিয়া, তোমাক ফোন কৰি নাথাকিলে মই কালি ফোন কৰিম। ফোন কৰিবই লাগিব। এতিয়া মানুহজনী মোৰ লগত আছে যেতিয়া আৰু একেৰাহে ফোনটো লৈ থাকিলে হ'ব জানো? কামো কৰিব লাগিব নহয়। তেতিয়াহে মোৰ মানুহজনীক ধুনীয়াকৈ সুখী কৰিব পাৰিম, হয় নাই কোৱা? হ'ব, সময়মতে খোৱা বোৱাবোৰ কৰিবা। আৰু টিফিন ভৰাই দিছোঁ মই। ফোন কৰিবা কিন্তু। ভাল নালাগে অকলে অকলে। এয়া এনেকৈ মন মাৰি থাকিলে কি হ'ব? নাযাওঁ দিয়া। হ'ব দিয়া, যোৱা এতিয়া। দেৰি হ'ব নহয়। বাহিৰলৈকে আগবঢ়াই দিয়া, তেতিয়াহে মোৰ ভাল লাগিব। তেতিয়াহে মই বিয়া পাতিলোঁ নিচিনা লাগিব, হয় নাই? হ'ব দে, যাওঁ এতিয়া। আগবঢ়াই দিমে ব'ল। বিনা, অ' বিনা, ঘৰত মানুহ আছেনে? আমি ল'ৰা ছোৱালী চাব আহিলোঁ অ'। বিয়ে ঘৰ দুৱাৰবোৰ বৰ ধুনীয়াকৈ বনাই ল'লে ন? ঘৰ দুৱাৰ বনাই লৈহে ল'ৰাটোৱে বিয়াখন পাতিছে। বৰ ভাল ল'ৰা দেই। অ' হয়, বৰ বুজি পাই নহয় সি। এই নিজে নিজে বহি লওঁ আহ। অ' খুৰীদেউ আহিলে, বহিছে ন? বহক বহক। বিয়ে ছোৱালী আনিছে বুলি চাবলৈ আহিলোঁ অ'। নাই নেকি? দেখা নাই যে। অ' আছে চাহ দিবলৈ লৈছে। বিনায়ে বোৱাৰীকক পাই আনন্দত ক'বই নোৱাৰা হৈছে নি? ঘৰলৈ যে শিক্ষিত বোৱাৰী এজনী আহিলে বৰ ভাল হ'ল দেই। বাই শাহু শহুৰ শহুৰকো মৰম কৰিব দিয়া। শিক্ষিত যেতিয়া বুজি পাব নহয়। শিক্ষিত হ'লেও গুণৱতী বুলি ক'ব নোৱাৰি। আজিকালি বোৱাৰীহে দুদিনমান ভাল হ'ব, তাৰপিছত পুৰণা হ'লেহে তাৰ আচল ৰূপটো ওলাই পৰে। সেইকাৰণে নতুনৰ পৰা অলপ টানকৈ বান্ধিব লাগে, নহ'লে চল পায়। নতুনকৈ বোৱাৰীজনী আহিছে, চাবলৈ আহিছোঁ। ছোৱালীজনী ভিতৰৰ পৰা ওলাই আহিবই পৰা নাই। তাইৰ ৰূপ গুণ দেখাই নাই। এতিয়াই আমাৰ সমালোচনা কৰিব হোৱা নাই দে। এনেকৈ লোকৰ সমালোচনা কৰাটো ভাল নহয়। হ'ব আপোনালোক বহক, মই মাতি দিওঁগৈ। অ' বহিছোঁ পাই। তোমাৰ নাম কি? ঘৰ ক'ত হয়? নমস্কাৰ, মোৰ নাম নীলা হাজৰিকা। ঘৰ লখিমপুৰতে। লখিমপুৰ মিলনপুৰ বুলি গাঁও এখনত হয়। অ' ঘৰত কোন কোন আছে? মা দেউতা আছে নাই? অ' আছে, মা দেউতা আছে, ভাইটি এজন। হাজৰিকা মানে কি হাজৰিকা? আমি ঠেঙাল কছাৰী হয়। ঠেঙাল কছাৰী কিছুমানে হাজৰিকা লিখে, আমি হাজৰিকা লিখোঁ। অ' তাৰমানে তোমালোকে কলিতা নহয় ন? হাজৰিকা মানে ঠেঙাল কছাৰী হাজৰিকাহে। অ' হয়, মই চাহ দিওঁগে, আপোনালোক বহক। নাই এতিয়া আমি চাহ খাব নোৱাৰোঁ নহয়।
তুমি এতিয়া ন ছোৱালী, তুমি এতিয়া শৰণ দুজন ল'ব লাগিব নহয়। বিয়া হৈছেহে কালি পৰহি। আমি এতিয়া তুমি শৰণ ল'লেহে আমি চাহ তামোলকণ খাব পাৰিম। ঘৰৰ মানুহে কোনোবাই দিলে খাব পাৰিম আৰু। আমাক চাহ নালাগে মাজনী, আমি চাহ খালোৱেই। তুমি তামোল এখন দিলেই হ'ব। আমাৰ বায়ে দিব আপোনালোকক চাহ, মই বাক কৈ দিমগৈ। হ'ব বিনাকে কৈ দিয়া। চাহকণ খাওঁ দিয়া, আহিছোঁ যেতিয়া। হ'ব দিয়ক, আপোনালোক বহক। বিনা তামোল এখন আনো। খুৰীদেউ মাতিছিলে নেকি? কথা এটা কওঁ, বেয়া নাপাবা। তোমালোকৰ নকইনাজনী বৰ ধুনীয়া, কিন্তু কথা এটা কওঁ, বেয়া নাপাবা। তাই টেঙাল কছাৰী ছোৱালী বুলি শুনিছোঁ। তাইক এতিয়া শৰণ ল'ব লাগিব নহয়, নহ'লে গাঁৱৰ মানুহে নেখাব নহয়। আৰু পৰাচিত কৰিব লাগিব। বীৰ আৰু তাইক দুয়োটাকে পৰাচিত কৰি ল'বা। তাৰ পাছতেহে গাঁৱৰ মানুহে চাহ তামোলখন খাব পাৰিব। খুৰী, কাইলৈ মানে পৰাচিত কৰি দিম। তাৰ পাছত এসপ্তাহৰ পিছতে শৰণটো লৈ বিয়াটো পাতি দিব লাগিব। চবকে মাতিম দিয়ক। বিনা ছোৱালীজনী বৰ ধুনীয়া, কথা বতৰাবোৰ ভাল। মৰম কৰিবা, নিজৰ ভণ্টিৰ দৰে মৰম কৰিবা। পঢ়া শুনা ছোৱালী, বুজি পাই নিচিনা লাগে। দেখিবলৈ ধুনীয়া হ'লে নহ'ব নহয়, ৰূপগুণটোহে আচল, হয় নাই বিনা? আৰু এতিয়া তাইক ন ছোৱালী বুলি ভাত বনাবলৈ নিদিবা, ভাতৰ চৰুটো এৰি নিদিবা। একচুৱেলি বিয়া নপতাকে শৰণ নোলোৱাকে বীৰৰ লগত একেলগে থাকিবলৈ দিবই নালাগিছিলে। তুমি ডাঙৰ হৈ থাকিও এইবোৰ বুজি নোপোৱা নেকি? একচুৱেলি বিয়াখন পাতিহে একেলগে থাকিবলৈ দিব লাগিছিলে। তাইতো অজাতি ছোৱালী। আমাৰ কলিতা সম্প্ৰদায়ৰ লগত বিয়া হৈছে যেতিয়া শৰণ ভোজনবোৰ ল'ব লাগিব। তাৰ পাছতেহে খোৱা বোৱা ৰন্ধা মেলাবোৰ কৰিবলৈ দিবা, পাকঘৰটো এৰি দিবা। এতিয়া তুমি আৰু মায়ে ৰন্ধা বঢ়া কৰি থাকিবা। হ'ব খুৰী, আমি তাইক ৰান্ধনি ঘৰ দিয়া নাই নহয়। তাইক কাইলৈ বা পৰহিলৈ পৰাচিত কৰিহে বিয়া পাতিহে আমি তাইক ৰান্ধনি দিম। ৰান্ধনি দিয়াও বেলেগকৈ পাতিব লাগিব, বুজি পাওঁ নহয় আমি। এই ৰীণাজনীনো আৰু কিনো ইমানকৈ পেকপেকাই থাকে জানো, বুজি পাই নহয়, সকলোৱে জানে নহয়। অজাতি ছোৱালী হ'ল কি হ'ল, তাইতো তেজমংহাৰ মানুহ। তাইতো আমাৰ নিজৰ জীৰ নিচিনাই। বেলেগ এটা জাতিলৈ আহিলে বুলিও তাইক ইমান তিৰস্কাৰ কৰা ভাল হ'ব জানো? তাইক আমি ধুনীয়াকৈ নিজৰ নীতি নিয়মবোৰ শিকাই বুজাই ল'ব লাগিব। বিনা, তুমি তাইক ভালকৈ শিকাই বুজাই ল'বা। তাই নাজানিবও পাৰে, তাইৰ নীতি নিয়ম আমাৰ নীতি নিয়মবোৰ নিমিলিবও পাৰে। তুমি ভালকৈ তাইক বুজাই মেলি দিবা। মাকৰ ঘৰৰ পৰা অকলেই শিকি নাহে নহয়, যি শিকিব লগা আছে বিয়া পাতি এইখন ঘৰতে শিকিব। তাইৰ নীতি নিয়মবোৰ তাই তাতে এৰি থৈ আহিলে, ইয়াৰ নীতি নিয়মবোৰ ধৰিলেই হ'ল। খুৰী, আপোনালোকে দিহা পৰামৰ্শ দিলে বৰ ভাল লাগে। আহিবচোন দিহা পৰামৰ্শবোৰ দিবলৈ। মাজনী আজলি, দেউতা একো বুজি চুজি নাপায়, আৰু বীৰেও ঘৰত নাথাকে। ময়ো ইমানকৈ ভালকৈ নাজানো নীতি নিয়মবোৰ। আপোনালোক আহি দুই এটা শিকাই বুজাই থৈ যাব। হ'ব দিয়া, আমি বুজাই মেলি দিম নহয়। তাইৰ পঢ়া শুনা ছোৱালী, বুজাই দিলে বুজি পাব নহয়। হ'ব বিনা, মই এতিয়া আহোঁ। হ'ব খুৰী, বেলেগ দিনা আহিব। হ'ব দে। বিনা, মই যাওঁ দিয়া। চাহকণকে নিজে বনাই মেলি খাওঁ আৰু, লোকলৈনো কি আশা কৰি থাকিবা। বোৱাৰীজনীয়ে দুমাহ নে তিনিমাহ হৈছে চাগে, ভাত শাকবোৰ খাব পৰা নাই নহয়, বমি কৰি আছে। ভালে হৈছে দে, মোৰ এটাই ল'ৰা। নাতি এটা পালে ভালেই লাগিব। এই জহনি যোৱা বুঢ়াটো ক'তনো এই গেলা সোপা খাই আহিব, বকনি মাৰি থাকিব আৰু। বৰ শান্তি লাগিছে মোৰ দেই। মা, কি বুৰবুৰাই আছে নেকি? আজি কি বনাম ভাত খাবলৈ? মই ভাজিকণ বনাব নোৱাৰিম, আপুনিয়ে বনাব। মাছটো মই ফ্ৰাই কৰিব নোৱাৰোঁ, তেলৰ গোন্ধই ল'ব নোৱাৰা হৈছোঁ দেখোন। বীৰে আকৌ মাছ নহ'লে ভাত নাখায় নহয়। ভাত আৰু দালি বনালোঁ, আপুনি মাছটো ফ্ৰাই কৰি ল'ব। এই বিনা কলৈ গ'ল? বিনাই সহায় কৰিব দে, বিনাই মাছকেইটা ফ্ৰাই কৰি দিব পাৰে নহয়। কলৈ গ'ল এইজনী? লেংকাই পৰি থাকিব আৰু, খাই খাই পেটকেইটা বহাই লৈছে এইজনীয়ে। বিয়া পাতিবলৈও দেখা নাই নহয়। মই কিয় সহায় কৰিম বোৱাৰীজনী থাকোঁতে? মই কিয় সহায় কৰিব লাগে? খোৱা বস্তুবোৰ ভিতৰত সোমোৱাই সোমোৱাই খাব, সকলোৰে লগত বগাই খাব লাগে বুলি নাজানে। মই ভাত খাব নোৱাৰোঁ কাৰণে বীৰে ফল মূল দুটামান দি পঠিয়াইছে। সকলো বস্তুৱে দেখোন মই বগাই মেলিয়ে খাওঁ। আপুনি কিয় ভুল বুজিছে? আপুনি নিজে দেখিছে দেখোন, ভাত খাব নোৱাৰাৰ কাৰণে পানী দি ভাত খাব লগা হৈছে। তাতে ফল মূল দুটামান খোৱা দেখিবও নোৱাৰা হৈছেনে? হ'ব, সমানে সমানে তৰ্ক কৰিব নালাগে। এইটো কথাকে আকৌ বীৰক লগাই থাকিব নালাগে। বীৰ মোৰ হাজবেণ্ড হয়। মোৰ সুখ দুখৰ কথাবোৰ তেওঁৰ লগতে শ্বেয়াৰ কৰিব লাগিব। আপোনালোকৰ লগত ক'লে জানো শুনিব জানো? একেটা কথাতে লাগি থাকিব নালাগে। এই দুইজনীকে মাৰ মাৰি দিব লাগে। এই চবৰ লগত কি লাগি থাকিব? বোৱাৰীয়েকক একো এটা শিকাব নোৱাৰ? কি কৰিব লাগে কি কৰিব নালাগে একো এটা ক'ব নোৱাৰ? বস্তু পাতি যে ভিতৰতে সোমাই সোমাই খাই খবৰ ৰাখিছা জানো? মানুহ তিনটিহে, তাৰ মাজতে ভগাই খাব লাগে বুলি নাজানে তোৰ বোৱাৰীজনীয়ে। ভাত খাব নোৱাৰাৰ কাৰণে ফল মূল দুটামানকে খাইছে আৰু, খাক দে। তোৰনো কি হ'ল তাতে? খাক আকৌ, খাব পাৰিছে। ভাত খাব নোৱাৰে দেখিহে খাইছে।
বিনা কি চিঞৰ লাগি আছে মাক জীয়েকেনো কি হ'ল বা তোমালোকৰ বোৱাৰীজনী কি হৈছেনো পাছফালে গৈ দেখোন বমি কৰা দেখিছো খুৰী দেউ আহক আহক বহকহি কি হ'ব আৰু আমাৰ মা হ'ব ওলাইছে আকৌ 3 মাহ হৈছে ভাত খাব নোৱাৰে নহয় ফল মূল আৰু গাখীৰহে খায় তাইহে আৰু কেঁচুৱা পাব আৰু আমাৰ আজিকালি বোৱাৰীহে কি চাবা আমি ঘৰৰ শাক পাচলি খাই 4টা ল'ৰা ছোৱালী জন্ম দিলো সিহঁতে এতিয়া ভাত খাবই নোৱাৰে ভাত খালে বমি হয় কি যে দিনকাল হলো পিছে বিনা কাম বনবোৰ ভালকে কৰে নাই এই কৰি দিও কি ক'ব আৰু ভাত দালি বনায় কিন্তু মাছ হ'লে ফ্ৰাই কৰিব নোৱাৰে মাছ মাংস বনাব নোৱাৰে বমি হয় গুণ্ড ল'ব নোৱাৰে তেলৰ গুণ্ড ল'ব নোৱাৰে বোলে কি জানো এইবোৰ বুজি চুজি নাপাওঁ আমি ভাত পানীবোৰ বনাব পাৰে দে কিহৰ গুণ্ড পাইনো হ'ব দে এই বিনাজনী তাইৰ লগত লাগিবলৈ তোমালোকক কিহে পাইছে তাই খাব পৰা নাই কোৱা আৰু কৰি দিওঁ বাহিৰতে বহুগে বলক এই বোৱাৰীজনীক বহুত ভাল পায় নহয় মৰমৰ বোৱাৰীজনীক একো এটা ক'বলৈ নিদিয়ে এইজনীয়ে বোৱাৰীকো একো এটা ক'বলৈ নিদিয়ে খুৰী দিওঁ বলক বাহিৰতে বহুগে আমি হ'ব চাহখন বনাবা বাহিৰতে বহুগে বলা এই আমাৰ বিনাজনীয়ে এই ৰীণাজনীয়ে কিনো শিকাই থাকে নহয় আমাৰ বোৱাৰীজনীৰ বিষয়ে সেইজনী একো বুজি নাপায় লোকে কি বুজায় এইটোকেই বুজি পায় আৰু ঘৰৰ একমাত্ৰ ল'ৰা হাই কাজিয়াবোৰ কৰি থাকিলে বেয়া পায় মানুহবোৰে কথাবোৰ লগাই কি কৰিছে নহয় এই বিনাজনী মই বুজিয়ে নোপোৱা হৈছোঁ আৰু